ক'বলৈ বিচাৰিছোঁ এক দিব্যাংগ দম্পতীৰ কৰুণ জীৱন গাথা আৰু মই উপস্থিত আছোঁ দৰঙৰ দাহি গাঁও পঞ্চায়তৰ অন্তৰ্গত নগাঁৱৰ তালিপাৰাত। মই দেখুৱাইছোঁ এক পুনৰ কৈছোঁ এক দিব্যাংগ দম্পতীৰ আৰু তেওঁলোক বিবাহপাশত আবদ্ধ হৈছিলে আৰু এতিয়া এক কৰুণ জীৱন তেওঁলোকে অতিবাহিত কৰিব লাগিছে। মই দেখুৱাইছোঁ পৰিৱেশ দেখুৱাই আছোঁ আৰু ক'ব লাগিব এয়া দৰঙৰ দাহি গাঁও পঞ্চায়তৰ অন্তৰ্গত নগাঁৱৰ তালিপাৰাৰ এটি পৰিয়ালৰ দৃশ্য। দুয়ো বিশেষভাৱে সক্ষম। মই ফোনতে আপোনাৰ ওচৰলৈ গৈছোঁ। আচলতে কেনেকৈ কি হৈছিলে ঘটনাটো আপোনাৰ? এইটো মানে আচলতে প্ৰথমতে মই খোজকাঢ়িব পাৰিছিলোঁ 2007 আগত। তাৰপিছতে মোৰ মানে এটা অপাৰেশ্যন হৈছিলে। অপাৰেশ্যনত মই ভাবিছিলোঁ যে ভাল হ'ম বুলি, কিন্তু অপাৰেশ্যনটো কৰাৰ পিছৰ পৰা মোৰ মানে খোজকাঢ়িব নোৱাৰা হৈ গ'লোঁ। মই প্ৰথমতে মোৰ নাৰ্ভৰ মানে ৰাজহাড়ৰ ভিতৰত টিউমাৰ হোৱা বুলি কৈছিলে ডক্টৰে, কিন্তু অপাৰেশ্যন কৰাৰ পিছত এই অৱস্থা। এতিয়া হুইলচেয়াৰ লৈ কিনে আজি 14 বছৰ এনেকৈ অতিবাহিত হৈ আছে। মই তেখেতৰ যি সহধৰ্মিনী আছে, মই তেখেতৰ ওচৰলৈ গৈছোঁ। আপোনাৰ আমি গম পাইছোঁ যে আপুনি বসন্ত ৰোগত আক্ৰান্ত হৈ এনেকুৱা এটা অৱস্থা হৈছিলে। হয়, মোৰ মানে 1.5 বছৰত জ্বৰ বসন্ত হোৱা বুলি কৈছিলে, ভিতৰি হৈ আছিলে। তাৰপিছত চাৰা ফুকা কৰি কিনে মোৰ জ্বৰ নকমাত মাহঁতে মেডিকেল ভৰ্তি কৰিলে। মেডিকেল ভৰ্তি কৰাত ক'লে, ডক্টৰে ক'লে নিমুনিয়া টাইপত হৈছে, ইয়াত চাৰা ফুকা কৰিলে নহ'ব, সেনেকৈ কৰি কিনে ইনজেকশ্যন কৰাত মোৰ আজি এই অৱস্থা। মই দেখুৱাইছোঁ আচলতে দুয়োগৰাকী দিব্যাংগ, দুয়োগৰাকী বিশেষভাৱে সক্ষম আৰু দুয়োগৰাকী আচলতে প্ৰেমত আবদ্ধ হৈছিলে আৰু তেওঁলোকে এখন ঘৰ বন্ধাৰ সপোন লৈ দুই বিবাহপাশত আবদ্ধ হৈছিল। কিন্তু সময়ৰ লগে লগে এই ঘৰখনলৈ যেন অমানিশা নামি আহিছে। বিশেষকৈ লকডাউনৰ পৰিপ্ৰেক্ষিতত বা ক'ভিডৰ যি ক'ভিডৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই ঘৰখনত এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ দৰে পৰিৱেশৰ সৃষ্টি হৈছে। মই আপোনাৰ ওচৰলৈ গৈছোঁ। দিব্যাংগ লোকসকলৰ কাৰণে যথেষ্ট সুবিধা প্ৰদান কৰে চৰকাৰে, যথেষ্ট সুবিধা আগবঢ়ায়। কি পাইছে? একোৱে পোৱা নাই বুলি ক'ব পাৰি। এতিয়া যিটো আমাৰ দিব্যাংগৰ যিটো 1000 টকাকৈ এতিয়া মাহকত যিটো দিয়ে, এতিয়া আমি দুইজনীয়ে যিটো আমাৰ পাব লগা যিটো মাহিলী পেঞ্চন, সেইটোৱে আমি পোৱা নাই। আৰু অন্যান্য সুবিধা যিটো হুইলচেয়াৰ বা বিভিন্ন ধৰণৰ সা সৰঞ্জাম একোৱে পোৱা নাই। এটা চিন্তনীয় বিষয়। বিভিন্ন সময়ত চৰকাৰে যদিও কয় দিব্যাংগ লোকসকলৰ কাৰণে বা বিশেষভাৱে সক্ষম লোকসকলৰ কাৰণে যথেষ্ট সহায় আগবঢ়ায়, বিভিন্ন সুবিধা আগবঢ়ায়, কিন্তু এই পৰিয়ালটোৱে বা এই দম্পতীয়ে এতিয়ালৈকে তেনেধৰণৰ আশাব্যঞ্জক সঁহাৰি চৰকাৰৰ পৰা লাভ কৰা নাই। কি ক'ব, চৰকাৰে যথেষ্ট সহায় আগবঢ়ায় বুলি কয় এই দিব্যাংগসকলৰ কাৰণে, আৰু আমি গম পাইছোঁ যে বিশেষ তেনেকুৱা সুবিধা পোৱা নাই। কি ক'ব চৰকাৰক? হয়, বিশেষ সুবিধা মানে আমাৰ কাৰণে অলপ চকু কাণ দিব লাগে চৰকাৰে, যাতে আমি ঘৰখন বা আমাৰ জীৱনকেইটা আমি চলাই থাকিব পাৰোঁ, যাতে আমি কোনো অসুবিধা বা বিপদত নপৰোঁ। এনেকুৱাকৈ আমি চৰকাৰক আহ্বান জনাওঁ বা চৰকাৰকে নহয় সকলো ৰাইজকো আহ্বান জনাওঁ, যাতে আমাক দুখত পৰি থাকিব নিদিয়ে। দুখটো আমাৰ জীৱনত আছে, গোটেইখিনিয়ে আছে, কাৰণ আমি জীৱনটোৱে আমি এনেকৈ পাৰ কৰিব লাগিব। তথাপিও জীয়াই থকা জীৱনকেইটা আমি অলপমান আনৰ লগত সুবিধা মিলাই বা আনে হাঁহি পাত্ৰ নোহোৱাকৈ অলপমান মিলি জুলি থাকিবৰ কাৰণে বিচাৰোঁ। সেইখিনি সুবিধা আমাক দিব লাগিব, তেতিয়াহ'লে আমি পাৰিম বুলি ভাবিছোঁ আৰু। কিন্তু আমাৰ শক্তি দি আমি নোৱাৰোঁ, আমি এইখিনি উন্নত কেতিয়াও হ'ব নোৱাৰোঁ, কাৰণ যিহেতু আমি দেখিছে আমাৰ এনেকুৱা অৱস্থা। ক'ব লাগিব এনেকুৱা অৱস্থালৈ কিন্তু জীৱন যুদ্ধত নামি পৰিছিলে ধনমণি ডেকা। যিহেতু লকডাউনৰ পূৰ্বে বা সম্পূৰ্ণ লকডাউনৰ পূৰ্বে তেখেতে এখন দোকানে দিছিলে, আপুনি এখন দোকান দিছিলে। কিন্তু হয়, এই চেগতে মানে এখন মোৰ গাড়ী দিছিলে আমাৰ চৰ্দাৰ SRDৰ সঞ্চালক মহোদয়ে, মাননীয় অনুপম ডেকাৰ দ্বাৰাই। কিন্তু দুৰ্ভাগ্যবশতঃ যে লকডাউনৰ কাৰণে মই আচলতে আমাৰ ওচৰৰ যিটো জনাৰাম চক বুলি কয়, তাতে এখন মানে গাড়ীখনৰে চানা দোকান দিছিলোঁ। কিন্তু এতিয়া লকডাউনৰ হৈ থকাৰ কাৰণে এতিয়া চানাও মানে লৈ যাব পৰা নাই। সেইকাৰণে এতিয়া এনেকুৱা হৈছে যে আৰ্থিক মানে অত্যন্ত বেয়া, মানে আৰ্থিক অনাটনত মানে ভুগিছোঁ। সম্পূৰ্ণ নিষ্ক্ৰমা হৈ পৰি গৈছে এই মুহূৰ্তত, বিশেষকৈ ক'ভিডৰ পৰিস্থিতিত আংশিক লকডাউনৰ পৰিপ্ৰেক্ষিতত আমি অনুভৱ কৰিছোঁ, আমি প্ৰত্যক্ষ কৰিছোঁ যে অভাৱে বাৰুকৈ জুৰুলা কৰিছে এই ঘৰখনক। কি ক'ব চৰকাৰক, কি আহ্বান জনাব, বা যি হৃদয়বান লোক আছে তেওঁলোকক কি আহ্বান জনাব? চৰকাৰ তথা অসম ৰাইজকে নমস্কাৰ জনাইছোঁ আৰু আপোনালোকক অনুৰোধ জনাইছোঁ যে আমাৰ ফালে চকু দিয়ক। আপোনালোকৰ সহায় সহযোগিতাৰে আমি আমাৰ দুজনীয়া যিটো পৰিয়াল আৰু লগতে মোৰ বৃদ্ধা মাও আছে, আমি যাতে আপোনালোকৰ লগত থাকি হাঁহিৰে
ধৰ জীৱনটো অতিবাহিত কৰিব পাৰোঁ। মই পুনৰ তেখেতৰ ওচৰলৈ গৈছোঁ। চুমি ডেকা, হয়। ধনমণি ডেকাৰ সহধৰ্মিনী, কি অনুৰোধ জনাব চৰকাৰখনক বা হৃদয়বান লোক আছে সমাজত এতিয়াও, তেনে লোকসকলক কি আহ্বান জনাব, কি অনুৰোধ জনাব? অনুৰোধ মানে ধৰ আমাৰ ঘৰ দুৱাৰ এই অৱস্থা, ধৰ আমি এটা চৰকাৰী হিচাপত যদি আমি এটা ভালদৰে ঘৰ এটা পালোঁ হয় হয়তো আমাৰ ভাল লাগিলে। মোৰ শাহুমা আছে, শাহুমা ভালদৰে চকু দি দেখা নাপায়, গোটেই বৃদ্ধ। মানে আমি তিনিওজনে এনেকুৱা মানে যে কাক চলাম কোনে চাব এনেকুৱা পৰিস্থিতি। কাৰোবাৰ কিবা এটা হৈ গ'লে মানে কোনেও কাকো চাওঁতা নাই, এনেকুৱা নিচিনা পৰিস্থিতি। অলপ যদি আমি বা ঘৰ দুৱাৰখিনি বা আমাৰ অলপ ভাল হ'লে বা ধুমুহা বতাহ আহিলে ভয় লাগে, এতিয়া বৰষুণ বতৰ বানপানী হ'ব কিবা হ'ব চাৰিছে আমি হাবি জংঘাল, আমাৰ এইখিনিৰ কাৰণে অলপ নিশ্চয়কৈ যথেষ্ট সমস্যা আছে, যথেষ্ট অসুবিধা আছে। পুনৰ কৈছোঁ ধনমণি ডেকা এগৰাকী দিব্যাংগ লোক, চুমি ডেকা তেখেতো এগৰাকী দিব্যাংগ লোক, আৰু দুয়ো প্ৰেমত আবদ্ধ হৈছিল আৰু তেওঁলোকে এটি সপোন লৈ এখন ঘৰ বন্ধাৰ সপোন এটা বুকুত বান্ধি তেওঁলোক বিবাহপাশত আবদ্ধ হৈছিলে। আৰু এখন স্থানীয় জনাৰাম চকত এখন ভজা বুটৰ দোকান দি জীৱন নিৰ্বাহ কৰিছিলে বা জীৱনৰ যি নৌকাখন মেলি দিছিলে। কিন্তু যি ক'ভিড বা যি লকডাউন হৈছিলে, এই লকডাউনৰ পৰিপ্ৰেক্ষিতত, বৰ্তমান আংশিক লকডাউনৰ পৰিপ্ৰেক্ষিতত এই ঘৰখন এতিয়া এক প্ৰকাৰ সমস্যাই আগুৰি ধৰিছে। যথেষ্ট অভাৱে এতিয়া এই ঘৰখনক দুৰ্বল কৰিছে। তেনে ক্ষেত্ৰত দুয়োগৰাকী দিব্যাংগ লোকে বা এই দম্পতি দিব্যাংগই চৰকাৰক, বিভাগীয় কৰ্তৃপক্ষক, হৃদয়বান লোকক আহ্বান জনাইছে যাতে তেওঁলোকলৈ সুদৃষ্টি নিক্ষেপ কৰে।